Hello friends, welcome to my YouTube channel Kumar Basanto Assam. NIS অধীনত DLED পাঠ্যক্ৰম অধ্যয়ন কৰি থকা সকলৰ কাৰণে কোৰ্স কোড 504 আৰু SCERT ৰ অধীনত যিসকলে প্ৰথম বছৰৰ DLED ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে সেই সকলৰ কাৰণে কোৰ্স কোড 07 অৰ্থাৎ 7 নম্বৰ যিখন প্ৰশ্ন কাকত আছে বা 7 নম্বৰ যি বিষয় আছে প্ৰাথমিক স্তৰ শিশুসকলৰ বাবে গণিতৰ শিক্ষা সেই পাঠ্যক্ৰমৰ অন্তৰ্গত মৌলিক আৰু যৌগিক সংখ্যাৰ সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব। এতিয়া আমি প্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ মৌলিক আৰু যৌগিক সংখ্যা কি। মৌলিক সংখ্যা হৈছে যিবোৰ সংখ্যাৰ এক আৰু নিজৰ বাদে আন কোনো উৎপাদক নাথাকে তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। অৰ্থাৎ কোনো এটা সংখ্যাৰ যদিহে উৎপাদক এক হয় বা সংখ্যাটো নিজে হয় তেনে সংখ্যাবোৰে হ'ল মৌলিক সংখ্যা, যেনে 2, 3, 5, 7 এইবিলাক হ'ল মৌলিক সংখ্যা। 2 উৎপাদক কি হ'ব পাৰে? 2 আৰু 1। তেনেকৈ 3 উৎপাদক কি হ'ব পাৰে? 3 আৰু 1, অৰ্থাৎ 3ক 3ৰে হৰণ যাব আৰু 1ৰে হৰণ যাব। ঠিক সেইদৰে 5ক কোনে হৰণ যাব? 5ৰে হৰণ যায় আৰু 1ৰে হৰণ যায়। 7ক তেনেকৈ 7ৰে হৰণ যায় আৰু 1ৰে হৰণ যায়। অৰ্থাৎ 5, 7, 3, 2 এই সংখ্যাবিলাকৰ উৎপাদক মাত্ৰ দুটা, এটা হ'ল 1 আৰু আনটো হ'ল সংখ্যাটো নিজে। এতিয়া এনেধৰণৰ সংখ্যাবোৰকে মৌলিক সংখ্যা বোলে। এইবাৰ আমি পিছৰ বিষয়টোলৈ আগবাঢ়িছোঁ, সেইটো হৈছে যৌগিক সংখ্যা। যৌগিক সংখ্যা কাক বোলে তাৰ উত্তৰত ক'ব লাগিব যিবোৰ সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। আকৌ কৈছোঁ, যিবোৰ সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। যেনে 6টো এটা যৌগিক সংখ্যা। 6 উৎপাদক বুলি ক'লে অৰ্থাৎ 6ক কিহেৰে হৰণ যায়? 6ক 2ৰে হৰণ যাব, 3ৰে হৰণ যাব, 6ৰে হৰণ যাব। গতিকে এই আমি এটা উদাহৰণ ল'লোঁ যে 6টোক হৰণ 2ও যায়, 3ও যায়, 6ও যায়, গতিকে তাৰ উৎপাদক দুটাতকৈ অধিক। ঠিক সেইদৰে 10 সংখ্যাটোৰ উৎপাদক কি হ'ব পাৰে? 1 হ'ব পাৰে, 10 হ'ব পাৰে, 2 হ'ব পাৰে, 5 হ'ব পাৰে। অৰ্থাৎ 10ক 1ৰেও হৰণ যায়, 10ৰেও হৰণ যায়, 2ৰেও হৰণ যায়, 5ৰেও হৰণ যায়। গতিকে সহজকৈ ক'বলৈ গ'লে যে যিবোৰ সংখ্যাক দুটাতকৈ বেছি সংখ্যাৰে হৰণ যায়, যেনে 10, 8, 12, 14, 16 এনেকুৱাবিলাক সংখ্যা দুটাতকৈ বেছি সংখ্যাৰে হৰণ যায়, অৰ্থাৎ উৎপাদক দুটাতকৈ অধিক, সেইবিলাকেই হৈছে যৌগিক সংখ্যা। এতিয়া আমি পিছৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। এক সংখ্যাটো কিহত পৰে? এক মৌলিক হয়নে যৌগিক হয়? আপোনালোকে নিশ্চয় আগতে পঢ়া মনত আছে যে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয়, অৰ্থাৎ একক মৌলিক বা যৌগিক হিচাপে প্ৰকাশ কৰিব নোৱাৰি। এইবাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ পৰৱৰ্তী অন্য এটা বিষয়, যুগ্ম আৰু অযুগ্ম সংখ্যা কাক বোলে। আপোনালোকে নিশ্চয় আগতে পাই আহিছে যে যুগ্ম সংখ্যা হৈছে 2ৰে বিভাজ্য সকলো সংখ্যাকে যুগ্ম সংখ্যা বোলে। অৰ্থাৎ আমাৰ যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব পাৰি, গতিকে সেই সংখ্যাবিলাকেই হৈছে যুগ্ম সংখ্যা। যেনে 2, 4, 6, 8, 10, 12 এনেকৈ যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব পাৰি সেয়াই হৈছে যুগ্ম সংখ্যা। ঠিক সেইদৰে অযুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাক 2ৰে বিভাজ্য নহয়, অৰ্থাৎ সহজকৈ ক'বলৈ গ'লে 2ৰে হৰণ কৰিব নোৱাৰি, সেই সংখ্যাবোৰেই হৈছে অযুগ্ম সংখ্যা। যেনে 1, 3, 5, 7 এয়াই হৈছে অযুগ্ম সংখ্যা। আপোনালোকক এইখিনিতে লগতে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ কেইটামান ধৰ্ম মই কৈ দিব বিচাৰিছোঁ। যে যুগ্ম সংখ্যাক যদিহে 2ৰে হৰণ কৰা হয় তেতিয়া ভাগশেষ কি থাকিব? এইটো এটা প্ৰশ্ন হ'ব পাৰে যে কোনো এটা যুগ্ম সংখ্যাক 2ৰে হৰণ কৰাৰ পিছত কি থাকিব।
ইয়াৰ উত্তৰ হৈছে এটা যুগ্ম সংখ্যাক 2ৰে হৰণ কৰাৰ পিছত ভাগশেষ 0 হয়। ইয়াৰ পিছত আমি আলোচনা কৰিব বিচাৰিছোঁ যে যুগ্ম সংখ্যা অযুগ্ম সংখ্যালৈ কেতিয়া ৰূপান্তৰ হয়। ইয়াৰ উত্তৰ হৈছে যে যুগ্ম সংখ্যাৰ লগত 1 যোগ বা 1 বিয়োগ কৰিলে সংখ্যাটো অযুগ্ম সংখ্যালৈ ৰূপান্তৰ হয়। যেনে এটা যুগ্ম সংখ্যা লওকচোন, যুগ্ম সংখ্যাটো হ'ল 8। 8ৰ লগত 1 যোগ কৰিলে কি হ'ব? 9 হ'ব। গতিকে 9টো কি সংখ্যা হ'ব? অযুগ্ম সংখ্যা, মানে 9টোক 2ৰে হৰণ নাযায়। ঠিক সেইদৰে 8ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব? যুগ্ম সংখ্যাটো হ'ল 8, তাৰ পৰা 1 যদি বিয়োগ কৰোঁ তেতিয়া কি হ'ব? 7 হ'ব। অৰ্থাৎ 7টো কি সংখ্যা? অযুগ্ম সংখ্যা। অৰ্থাৎ যুগ্ম সংখ্যাৰ লগত 1 যোগ কৰিলে বা 1 বিয়োগ কৰিলে সেই সংখ্যাটো অযুগ্ম সংখ্যালৈ ৰূপান্তৰ হয়। তাৰ পাছত আমি আৰু ঠিক সেইদৰে মানে আৰু এটা বিষয়লৈ আগবাঢ়িছোঁ যে সেইটো হ'ল অযুগ্ম সংখ্যাৰ লগত 1 যোগ বা 1 বিয়োগ কৰিলে কি হয়? সেইটো তেতিয়া কি হ'ব? যুগ্ম সংখ্যালৈ ৰূপান্তৰ হ'ব। আপোনালোকে এতিয়া বুজি পাইছে যে যুগ্ম সংখ্যাৰ লগত 1 যোগ বা 1 বিয়োগ কৰিলে অযুগ্মলৈ ৰূপান্তৰ হয়, আৰু অযুগ্ম সংখ্যাৰ লগত 1 যোগ বা 1 বিয়োগ কৰিলে সংখ্যাটো যুগ্ম সংখ্যালৈ ৰূপান্তৰ হয়। এতিয়া আমি এটা অযুগ্ম সংখ্যা লওঁচোন। এটা অযুগ্ম সংখ্যা হ'ল 9। 9ৰ লগত 1 যোগ কৰিলে কি হ'ব? 10 হ'ব, মানে সেইটো এটা যুগ্ম সংখ্যা হ'ল। ঠিক সেইদৰে 9টো এটা অযুগ্ম সংখ্যা। 9ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়া কি হ'ব? 8 হ'ব। 8টো কি সংখ্যা হ'ব? যুগ্ম সংখ্যা হ'ব। মানে অযুগ্মৰ লগত 1 যোগ বা বিয়োগ কৰিলে তেতিয়াহ'লে যুগ্মলৈ ৰূপান্তৰ হয়। আপোনালোকে স্পষ্ট কথাটো বুজি পাইছে। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ যে যুগ্ম সংখ্যাৰ কেইটামান নহয়, যুগ্ম সংখ্যা এটা বিশেষ বৈশিষ্ট্য। সেইটো হ'ল যুগ্ম সংখ্যাৰ এককৰ ঘৰত সদায় 0, 2, 4, 6 অথবা 8 থাকে। যিবিলাক যুগ্ম সংখ্যা আছে, যিমান ডাঙৰ সংখ্যাটো নহওক, যদিহে শেষৰ ফালে মানে এককৰ ঘৰত যদি 0 থাকে বা 2 থাকে, 4 থাকে, 6 থাকে, 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব। ঠিক সেইদৰে অযুগ্ম সংখ্যাবিলাকৰ এককৰ ঘৰত কি থাকে? ইয়াৰ উত্তৰ হৈছে যে অযুগ্ম সংখ্যাৰ এককৰ ঘৰত 1 থাকে, 3 থাকে, 5, 7 অথবা 9 থাকে। এটা সংখ্যা লিখিলোঁ, ধৰি লওক 2, 3, 4, 7, 5, 4, 4, 4, শেষত আমি 9 লিখিলোঁ। এইটো এটা বহুত ডাঙৰ সংখ্যা এটা হৈ গ'ল। তেতিয়া আমি শেষত যিটো আছে মানে এককৰ ঘৰত কি আছে সেইটো চাই সংখ্যাটো যুগ্ম নে অযুগ্ম আমি ক'ব পাৰিম। আপোনালোকে কথাটো বুজি পাইছে নিশ্চয়, যে বহুত ডাঙৰ সংখ্যা এটা যদি আমি লিখোঁ, সেই ডাঙৰ সংখ্যাটোৰ এককৰ ঘৰত একেবাৰে শেষৰ ফালে কি আছে সেইটো চাই পেলাই সংখ্যাটো যুগ্ম নে অযুগ্ম আমি ক'ব পাৰিম। এটা বহুত ডাঙৰ সংখ্যা যদি আপোনালোকে লয়, যেনে ধৰি লওক 91,347, সেই সংখ্যাটো যুগ্ম নে অযুগ্ম, সেই কথাটো কেনেকৈ আপোনালোকে উলিয়াব পাৰিব? তে আমাৰ আগৰ নিয়ম মতে আছিলে কি 2ৰে হৰণ কৰিব লাগিব। যদি 2ৰে বিভাজ্য হয় তেতিয়া যুগ্ম, আৰু 2ৰে বিভাজ্য নহ'লে অযুগ্ম। কিন্তু আমি তেনেকুৱা ডাঙৰ সংখ্যাবিলাক 2ৰে হৰণ নকৰাকৈ আমি কেৱল এককৰ ঘৰত কি আছে এইটো চায়েই যুগ্ম নে অযুগ্ম ক'ব পাৰিম। এতিয়া 91,347 এই সংখ্যাটোৰ এককৰ ঘৰত মানে শেষত কি আছে? 7 আছে। গতিকে মই আপোনালোকক ক'লোৱেই যে 1, 3, 5, 7, 9 যদি থাকে, 1, 3 বা 5 বা 7 বা 9, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? অযুগ্ম হ'ব। সেইকাৰণে আমি 91,347টো অযুগ্ম বুলি গম পালোঁ। আপোনালোকে কথাটো নিশ্চয় স্পষ্টকৈ বুজি পাইছে। এইবাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ যে দুটা যুগ্ম সংখ্যা যোগ কৰিলে বা ডাঙৰ যুগ্ম সংখ্যা এটাৰ পৰা সৰু যুগ্ম সংখ্যা এটা বিয়োগ কৰিলে তেতিয়াহ'লে কি পোৱা যাব? ইয়াৰ উত্তৰ হ'ল যুগ্ম সংখ্যা। অৰ্থাৎ দুটা যুগ্ম সংখ্যা যোগ কৰিলে আমি যোগফলটো যুগ্ম সংখ্যাই পাম, আৰু এটা যুগ্ম সংখ্যাৰ পৰা আন এটা যুগ্ম সংখ্যা যদি বিয়োগ কৰোঁ তেতিয়াও আমি এটা যুগ্ম সংখ্যাই পাম। আমি এটা উদাহৰণ লওঁচোন।
10 এটা যুগ্ম সংখ্যা, 12 এটা যুগ্ম সংখ্যা, 10ৰ লগত 12 যোগ কৰিলে কি পাম 22 পাম। সি এটা কি সংখ্যা হ'ব যুগ্ম সংখ্যা। ঠিক সেইদৰে 12 পৰা 10 গ'লে কি পাম 2 পাম। গতিকে 2টো এটা যুগ্ম সংখ্যা। আপোনাক বুজি পাইছে নিশ্চয়। ইয়াৰ পিছৰ পইণ্টটো হৈছে দুটা অযুগ্ম সংখ্যাৰ যোগফল অথবা বিয়োগফল কি হ'ব পাৰে। ইয়াৰ উত্তৰ হৈছে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল বা বিয়োগফল সদায় এটা যুগ্ম সংখ্যা হ'ব। এতিয়া আমি দুটা অযুগ্ম সংখ্যা লওঁচোন, 3 আৰু 7। 7টো অযুগ্ম সংখ্যা জানে আপোনালোকে, 3টো অযুগ্ম সংখ্যা। এতিয়া আমি দুইটা যোগ কৰোঁচোন, কি হ'ব 7ৰ লগত 3 যোগ কৰিলে 10 হ'ব। গতিকে 10টো এটা কি সংখ্যা হৈ পৰিল যুগ্ম সংখ্যা হৈ পৰিল। আকৌ যদি বিয়োগ কৰোঁ 7ৰ পৰা 3 গ'লে কিমান থাকিব 4 থাকিব। গতিকে 4টো কি হৈ পৰিলে যুগ্ম সংখ্যা হ'ল। তাৰমানে ইয়াৰ পৰা আমি প্ৰমাণ হ'ল যে দুটা অযুগ্ম সংখ্যাৰ যোগফল অথবা ডাঙৰ অযুগ্ম সংখ্যা এটাৰ পৰা যদি আমি সৰু অযুগ্ম সংখ্যা এটা বিয়োগ কৰোঁ, অৰ্থাৎ ইয়াৰ বিয়োগফলটো এটা যুগ্ম সংখ্যা হয়। এতিয়া পিছৰ অন্য এটা পইণ্টলৈ আগবাঢ়িছোঁ যে আমি ইতিমধ্যে আলোচনা কৰিলোঁ যুগ্ম সংখ্যা দুটাৰ যোগফল হ'লে কি হ'ব পাৰে বা বিয়োগফল কি হ'ব পাৰে। আকৌ তেনেকৈ অযুগ্ম সংখ্যা দুটাৰ যোগফল বা বিয়োগফল কি হ'ব পাৰে সেইটো আলোচনা কৰিলোঁ। এতিয়া 3 নম্বৰ কথাটো হৈছে যে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল বা বিয়োগফল কি হ'ব পাৰে। মানে যুগ্মৰ লগত অযুগ্ম যেতিয়া যোগ হ'ব বা যুগ্মৰ পৰা অযুগ্ম বিয়োগ হ'ব তেতিয়া কি হ'ব পাৰে। ইয়াৰ উত্তৰ হৈছে অযুগ্ম সংখ্যা হ'ব। আমি এটা উদাহৰণ লওঁ, এটা যুগ্মৰ লগত এটা অযুগ্ম আমি যোগ কৰোঁচোন। যেনে 10টো এটা যুগ্ম সংখ্যা, 5টো এটা অযুগ্ম সংখ্যা। 10ৰ লগত 5 যোগ কৰিলে কি হ'ব 15 হ'ব। 15টো কি সংখ্যা অযুগ্ম সংখ্যা। মানে যুগ্মই অযুগ্মই গোট খালে অযুগ্ম হ'ল। আকৌ যদি বিয়োগ কৰোঁ 10টো যুগ্ম সংখ্যা, 5টো হ'ল অযুগ্ম। 10ৰ 5 গ'লে কিমান থাকিব 5 থাকিব। মানে 5টো কি হ'ল অযুগ্ম হ'ল। মানে যুগ্মৰ লগত অযুগ্ম যোগ কৰিলে বা বিয়োগ কৰিলে কি হ'ব অযুগ্ম হ'ব। এইখিনি আপোনালোকে নিশ্চয় স্পষ্টকৈ বুজি পাইছে। ইয়াৰ পিছত আমি যুগ্ম সংখ্যা আৰু এটা কথা কওঁ যে দুটা যুগ্ম সংখ্যাৰ পূৰণ কৰিলে কি হ'ব। দুটা যুগ্ম সংখ্যাৰ পূৰণ কৰিলে সদায় যুগ্ম সংখ্যা হয়। যেনে 4ৰ লগত 6 পূৰণ কৰিলে কি হ'ব 4টো এটা যুগ্ম সংখ্যা, 6টো এটা যুগ্ম সংখ্যা। দুটা পূৰণ কৰিলে কি হ'ব 4 × 6 = 24, 24টো এটা যুগ্ম সংখ্যা। আচ্ছা, দুটা অযুগ্ম সংখ্যা পূৰণ কৰিলে কি হ'ব। অযুগ্ম সংখ্যা দুটা লওঁচোন, 3 আৰু 5। 3টো এটা যুগ্ম, 5টো অযুগ্ম। পূৰণ কৰিলে কি হ'ব 15 হ'ব। গতিকে 15টো কি হ'ব অযুগ্ম সংখ্যা। মানে ইয়াৰ পৰা আপোনালোকে বুজি পালে যে যুগ্ম সংখ্যা পূৰণ কৰিলে যুগ্ম সংখ্যা হয় আৰু দুটা অযুগ্ম সংখ্যা পূৰণ কৰিলে অযুগ্ম সংখ্যা হয়। এতিয়া আমাৰ পূৰণৰ এই নিয়মত আমি আকৌ উলিয়াওঁ আগতে যে যুগ্ম আৰু অযুগ্ম পূৰণ কৰিলে কি হ'ব। যে যুগ্ম সংখ্যা এটাৰ লগত অযুগ্ম পূৰণ কৰি চাওঁচোন। 4টো যুগ্ম সংখ্যা, 5টো অযুগ্ম সংখ্যা। এতিয়া 4ৰ লগত 5 পূৰণ কৰিলে কি হ'ব 20 হ'ব। 20টো এটা যুগ্ম সংখ্যা। আপোনালোকে ইয়াৰ পৰা কি বুজিলে যে যুগ্ম লগত অযুগ্ম পূৰণ কৰিলে সদায় যুগ্ম হয়। এতিয়া এই পইণ্ট 3টা মই আকৌ কৈ দিছোঁ যে দুটা যুগ্ম সংখ্যাৰ পূৰণফল যুগ্ম সংখ্যা হয়, দুটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা হয়, আৰু এটা অযুগ্ম আৰু এটা যুগ্ম, এটা অযুগ্ম আৰু এটা হ'ল যুগ্ম। মানে যুগ্মই অযুগ্মই পূৰণ কৰিলে কি হ'ব যুগ্ম হ'ব। গতিকে ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, গতিকে আৰু অধিক বিষয় আছে। পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। আপোনালোকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এই ভিডিঅ'টোৰ তলতে থকা যি ৰেড বুটন আছে ছাবস্ক্ৰাইব বুলি লিখা, তাতে আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছত যিটো কাষতে বেল আইকন ওলাব আপোনালোকে প্ৰেছ কৰি থ'ব। তেতিয়া মই আপলোড কৰা বিভিন্ন ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। বহুতো শিক্ষক বন্ধুৱে গণিত বিষয়টো জটিল পোৱাৰ বাবে সহজ আৰু সৰল অৰ্থত মই বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আৰু কেনেধৰণৰ বিষয়বস্তু জানিব বিচাৰে আপোনালোকে মোৰ এই ভিডিঅ'ৰ তলতে থকা যি কমেণ্ট বক্স আছে, ভিডিঅ'টো আপোনালোকে স্ক্ৰল কৰি যাব, তলৰফালে গৈ থাকিব। গৈ থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰিব। আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে কি জানিব বিচাৰে আপোনালোকে প্ৰশ্ন কৰিব। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, আপোনালোকৰ মতামত থাকিলে কমেণ্ট কৰিব, শিক্ষক বন্ধুৰ মাজত শ্বেয়াৰ কৰিব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি আপোনালোকে অনুমান কৰে, নিশ্চয় আপোনালোকে ভিডিঅ'টো এটা লাইক নকৰাকৈ নাথাকিব। থেংক ইউ ফৰ ৱাটছিং।